মই ভাবোঁ যে আন খেলসমূহে যদি পাৰে ফুটবলে নোৱাৰাৰ কথা নাই, কিন্তু ফুটবলৰ বিশ্ব দৰবাৰত আগুৱাই যোৱাৰ আগতে এছিয়ান গেম ধাৰাবাহিক খেলাৰ এটা পৰিস্থিতি প্ৰথমে গঠন হ'ব লাগিব, আৰু এই গঠনৰ ক্ষেত্ৰত অকল উত্তৰ পূৰ্বাঞ্চলে ফুটবল খেলিলে নহ'ব। এই ক্ষেত্ৰখনত আগুৱাই নিবৰ কাৰণে ভাৰতবৰ্ষৰ যিবিলাক শক্তিশালী ৰাজ্য আছে, বিশেষকৈ উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, ছত্তীশগড়, পাঞ্জাৱ, আমাৰ মধ্যপ্ৰদেশ, এইসকলত কিন্তু ফুটবলৰ এটা শক্তিশালী স্থিতি হ'ব লাগিব। তেতিয়াহে ভাৰতবৰ্ষৰ ফুটবল জয় জয়কাৰ হ'ব। অন্যথা মই নাভাবোঁ উত্তৰ পূৰ্বাঞ্চলক ক্ৰেজি কৰি ইণ্ডিয়ান ফুটবল চলি গৈ থাকিব, এইটো সম্ভৱ নহয়। যিহেতুকে আন শক্তিশালী ৰাজ্যসমূহে ফুটবলক গতিপথৰে আগবঢ়াই নিনিয়াৰ ফলতে হয়তো আমি উত্তৰ পূৰ্বাঞ্চলে সেই শক্তিশালী স্থিতি বুলি অনুভৱ কৰি আছোঁ। আৰু তাৰ লগে লগে এটা কথা ক'ব লাগিব যে ক্ৰিকেট আৰু হকীত টিম গেম হিচাপে বিশ্ব দৰবাৰত তেওঁলোকে উজলি উঠিছে আৰু খলকনি সৃষ্টি কৰি আছে। আৰু বিশ্ব দৰবাৰত খেলা খেলুৱৈসকলৰ লগত ৰাজ্যিক খেলুৱৈসকলে প্ৰথম শ্ৰেণীৰ খেলত অৱতীৰ্ণ হয়। আৰু ফুটবলত তেনেকুৱা কোনো খেলুৱৈয়েই নাই বিশ্ব দৰবাৰত উজলি তোলাৰ, আৰু তাৰ বাবে সেই খেলুৱৈসকলৰ লগত সমসাময়িকভাৱে ৰাষ্ট্ৰীয় পৰ্যায়ত খেলাৰ কোনো সুযোগ কোনো ৰাজ্যেই নাপায়। সেইকাৰণে সীমিত ক্ষমতা আৰু সীমিত পাৰফৰ্মেঞ্চ ওপৰত ভিত্তি কৰি নিজৰ মাজতে সেই খেলসমূহ চলি থাকে, যাৰ কাৰণে আমি হয়তো মোৰ ব্যক্তিগত ধাৰণা যে আমি হয়তো সেই এছিয়ান গেম যিটো আমাৰ একেবাৰে মানে প্ৰয়োজনীয় বিভাগ খেল এছিয়ান গেমছ, সেই এছিয়ান গেমছত আমি এই ধাৰাবাহিকতা অব্যাহত ৰাখিব পৰা নাই ফুটবল ভাৰতীয় দলৰ। তো মই ভাবোঁ যে এই ক্ষেত্ৰত কিন্তু ভাৰতীয় ফুটবল ফেডাৰেশ্যন আৰু ৰাজ্যিক ফুটবল ফেডাৰেশ্যনসমূহে এটা শক্তিশালী স্থিতি ল'ব লাগিব, যিয়ে বিশেষকৈ অসমৰ ফুটবল যথেষ্ট প্ৰতিভা আছে, কিন্তু সেই প্ৰতিভাসমূহ ক'লৈ যাব? আমাৰ ফুটবল খেলুৱৈসকলে যদি এছিয়ান গেমছ খেলিব নোৱাৰে তেনেহ'লে পদক ক'ৰ পৰা পাব? তেওঁলোকে প্ৰথম শ্ৰেণীৰ চাকৰি ক'ৰ পৰা পাব? সেইকাৰণে আমি মিনিমাম ক্ৰাইটেৰিয়া হিচাপে এছিয়ান গেমছ, কমনৱেলথ গেমছ, ৱৰ্ল্ড কাপ, অলিম্পিক, এই মূল খেল যি খেলৰ ওপৰত ভাৰতবৰ্ষৰ ক্ৰীড়াৰ গ্ৰেডিং হয়, খেলসমূহৰ গ্ৰেডিং মানে হাই পাৰফৰ্মেঞ্চ গেম, পাৰফৰ্মেঞ্চ যিটো ৰেকৰ্ডিং হয়, আমাৰ যিটো ৰেংকিং কৰা হয় খেলুৱৈৰ মানদণ্ডৰ ওপৰত বা টুৰ্ণামেণ্টৰ সুনাম অৰ্জন কৰাৰ ৰেংকিংসমূহ, সেই ওপৰত নিৰ্ভৰ কৰি হাই পাৰফৰ্মেঞ্চ ইভেণ্ট পাৰফৰ্মেঞ্চ দিয়াসকলৰ ওপৰত হয়, যিসকল মিনিমাম অলিম্পিক, ৱৰ্ল্ড কাপ, এছিয়ান গেমছ আৰু কমনৱেলথ গেমছ এইসকলত যদি পদক অৰ্জন কৰি অনা হয় তেনেহ'লে তেওঁলোকে হাই প্ৰায়ৰিটি গেম হিচাপে গণ্য কৰা হয়। তাৰপিছত আদাৰ ইভেণ্টক প্ৰায়ৰিটি ইভেণ্ট হিচাপে গণ্য কৰা হয় ভাৰতবৰ্ষৰ। আৰু যিসকলে এইকেইটা ক্ৰাইটেৰিয়া ফুলফিল কৰিব নোৱাৰে সেই ইভেণ্টবোৰ আদাৰ ইভেণ্টছত ভাৰত চৰকাৰে ৰাখে। কিন্তু মই এটাই অনুৰোধ কৰিম আপোনালোকৰ এই মঞ্চৰ পৰাই, যাতে ভাৰতবৰ্ষৰ প্ৰায়ৰিটি হাই প্ৰায়ৰিটি গেমছৰ লেখীয়াকৈ যাতে ৰাজ্যসমূহেও ধাৰাবাহিকতাভাৱে সেই নীতি নিয়মসমূহ ফ'ল' কৰে, তেনেহ'লে আমাৰ ৰাজ্যৰ খেলুৱৈসকলেও আগন্তুক দিনত আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলি উঠিবলৈ সক্ষম হ'ব। অকল লাভলীনা বা নয়নমণি বা এনেধৰণৰ শিৱথাপা এনেকৈ ধৰণৰ কেইবাগৰাকী ব্যক্তিগত শাখাত যেনেকৈ উজলি উঠিছে, টিম ইভেণ্টত যাতে আমাৰ খেলুৱৈ উজলি উঠিব পাৰে, এই ক্ষেত্ৰখনত কিন্তু ৰাজ্য চৰকাৰৰ ক্ৰীড়া বিভাগেও চোৱা উচিত যে ভাৰত চৰকাৰৰ হাই প্ৰায়ৰিটি গেমসমূহক ৰাজ্যিক পৰ্যায়তো গুৰুত্ব দিলেহে আমাৰ খেলুৱৈসকলে সেই পদবীত সেই খেলসমূহত অংশগ্ৰহণ কৰাৰ সুযোগ অধিক বাঢ়িব। আৰু ভাৰতবৰ্ষৰ আপুনি এতিয়া আপোনাৰ ষ্টেজটোৰ পৰা আপুনি এতিয়া ভাৰতবৰ্ষত ৱৰ্ল্ড কাপত কিমান বছৰ লাগিব বাৰু তেনেকৈ খেলিবৰ কাৰণে, এনে অনুমান এটা আপোনাৰ? অনুমান এনেকুৱা হৈছে যে ফুটবলৰ যিটো গতিধাৰা দেখিছোঁ আমি ৱৰ্ল্ড কাপ মেচ চাই যিটো অনুমান কৰিছোঁ, সেই হিচাপেতো ভাৰতৰ ছিনিয়ৰ পৰ্যায়ত বিশ্বকাপৰ কথাটো চিন্তনীয়,
ছিনিয়ৰ বিশ্বকাপত ভাৰতীয় ফুটবল দলৰ খেলিব পৰা শক্তি আমাৰ বাবে চিন্তনীয়, যিহেতুকে আমি এতিয়াও এছিয়ান গেমছত আমাৰ ইণ্ডিয়ান ফুটবল দলে অংশগ্ৰহণ কৰিব পৰা নাই। আৰু ভাৰতবৰ্ষৰ ইমান বৃহৎ এখন দেশ হিচাপে আমি আজি 16-17-20জন খেলুৱৈ সৃষ্টি কৰিব পৰা নাই, ই আমাৰ বাবে দুৰ্ভাগ্যজনক। আৰু কি কাৰণত পৰা নাই এই ফুটবল বিশেষজ্ঞসকলে ভালকৈ বুজি পাব, যিহেতুকে ক্ৰিকেট আৰু হকীয়ে যদি টিম ইভেণ্টত পাৰিছে, ফুটবলক ইমান জনসমৰ্থন থকাৰ পিছত কিয় হৈ উঠা নাই, এই কথাটো আমি সঁচাকৈ দুখ পাইছোঁ যে আমি ভাৰতবৰ্ষে যদি প্ৰায় 8-10 লাখ মানুহে ফুটবল বিশ্বকাপ চাবলৈ যায় ভাৰতৰ পৰা আন দেশক ছাপোৰ্ট কৰিবলৈ, আৰু সেই ক্ষেত্ৰখনত আমি চিন্তনীয় বিষয় যাতেকে ভৱিষ্যতে যাতে আমাৰ ছিনিয়ৰ বিশ্বকাপ নহ'লেও জুনিয়ৰ বিশ্বকাপ ফুটবলত যাতে ভাৰতীয় দলটোৰ খলকনি সৃষ্টি কৰিব পাৰে, এই ক্ষেত্ৰখনত যাতে ভাৰতৰ ফুটবল ফেডাৰেশ্যনে আৰু ৰাজ্যিক ফুটবল এছ'চিয়েশ্যনসমূহে অলপ গুৰুত্ব সহকাৰে লয়। যাতে আমি জানো বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলত ফুটবলৰ উন্নয়নৰ ক্ষেত্ৰত প্ৰত্যেকটো চৰকাৰে সকলো বিভাগতকৈ অধিক গুৰুত্ব দিয়ে। তেওঁলোকৰ গুৰুত্ব আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নাই যদিও জানিও, কিন্তু প্ৰত্যেক ৰাজ্যই নিজৰ ৰাজ্যৰ এটা জনপ্ৰিয় খেল হিচাপে অধিক গুৰুত্ব দি আছে। তাৰপিছত যদি ফলাফল তেনেকুৱা হয়, সঁচাকৈ দুখজনক কথা। মই ভাবোঁ যে এই ক্ষেত্ৰখনত আমাৰ চৰকাৰে যথেষ্ট কৰি আছে, কিন্তু কৰ্মকৰ্তাসকলে এই ক্ষেত্ৰখনত চিন্তাশীল মনোবৃত্তিৰে তেওঁলোকে কামখিনি প্ৰাৰম্ভিক পৰ্যায়তে শুদ্ধ প্ৰক্ৰিয়াৰে আগবঢ়াই নিলে অতি সোনকালে হয়তো জুনিয়ৰ বিশ্বকাপত ভাৰতীয় ফুটবল দলে অংশগ্ৰহণ কৰাৰ সুযোগ আহিব, যিহেতুকে বিশ্বকাপত আগৰ টীমৰ অংশগ্ৰহণৰ তুলনাত এতিয়াৰ অংশগ্ৰহণৰ দলৰ সংখ্যা বহুত বৃদ্ধি কৰিছে। প্ৰায় মই শুনামতে 36টা দেশে ভাগ ল'ব বিশ্বকাপত। এয়া কোনো বিশ্বকাপত তেনেকৈ নহয়। আমি জনাত ক্ৰিকেট বা আন খেলসমূহত এই 12টা বা 14টা বা 16টা দেশেহে বিশ্বকাপ খেলে যোগ্যতা অৰ্জন কৰি পেলাই। বিভিন্ন আমাৰ এছিয়ান ফালৰ পৰা বা চাউথ এছিয়ান এনেকৈ বিভিন্ন বিশ্বৰ জোনেল প্ৰক্ৰিয়াৰ ছিষ্টেমতে বিশ্বকাপত নিৰ্ণয় হয়। কিন্তু ফুটবলৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত ফিফাই এটা চিন্তা চৰ্চা কৰিছে যে বিভিন্ন দেশত যিহেতুকে জনপ্ৰিয়তা দেখি দেশত আৰু বিশ্বকাপ খেলা অগ্ৰসৰ কৰাব পাৰি নেকি, তাৰ বাবে এটা চিন্তা চৰ্চা কৰি আছে। আৰু এই ফিফাই সেই চিন্তা চৰ্চাৰ আয়ত্তত যদি 36টা দেশে বিশ্বকাপ খেলাৰ সুযোগ পায়, তেতিয়া নিশ্চয় ভাৰতে জুনিয়ৰ পৰ্যায়খনততো সুযোগ ল'বই লাগে, আৰু ছিনিয়ৰ পৰ্যায়তো অলপ প্ৰচেষ্টা জুনিয়ৰ খেলুৱৈসকলক লৈ যদি পৰিকল্পনা কৰে, তেনেহ'লে মই ভাবোঁ যদি 36টা কাণ্ট্ৰিয়ে খেলাৰ সুযোগ পায়, তেতিয়া পোনপ্ৰথমে ভাৰতীয় ফুটবল দলে এছিয়ান গেমছত পোনপটীয়াকৈ যোৱাৰ যদি সম্ভাৱনা থাকে, তেনেহ'লে নিশ্চয় ভাৰতীয় ফুটবলৰ স্বৰ্ণজয় ইতিহাস যিটো আছিলে 51-50 দশকৰ 60 দশকৰ 70 দশকৰ একেবাৰে আৰম্ভণিত, সেই ধাৰা পুনৰ ঘূৰি অহাৰ সম্ভাৱনা আছে, যিহেতুকে এই খেলবিধক জনপপুলাৰ আৰু মাৰ্চ যিটো সমৰ্থন যুৱ প্ৰজন্মৰ মাজত, তাৰ লগে লগে ক'ব লাগিব এই খেলবিধ এটা চিপেষ্ট গেমো হয়। খেল আয়োজন কৰাৰ ক্ষেত্ৰতেই হওক বা কোনো ট্ৰেইনিং দিয়াৰ ক্ষেত্ৰতো আন ইভেণ্টৰ ক্ষেত্ৰত যিমান অৰ্থ ব্যয় হয়, ফুটবলৰ ক্ষেত্ৰত সেই অৰ্থ ব্যয়ৰ সংখ্যাটো অলপ কম হয়, যাৰ কাৰণে গাঁৱে ভূঞে সকলোতে ফুটবল খেলিবলৈ আগ্ৰহী হৈ আহে যুৱ প্ৰজন্ম, আৰু তাৰ সৎব্যৱহাৰ কৰাৰ দায়িত্ব সংগঠকসকলৰ। মই ভাবোঁ যে সংগঠকসকলে যদি স্পৰ্টাৰৰ জৰিয়তে যদি গাঁৱে ভূঞে প্ৰতিভাক চিনাক্ত কৰি এটা অত্যাধুনিক পদ্ধতিৰে যদি কিবা ছিষ্টেম অৱলম্বন কৰে ফেডাৰেশ্যনে, নিশ্চয় অহা বিশ্বকাপ নহ'লেও তাৰ পিছৰ বিশ্বকাপত এটা প্ৰতিদ্বন্দ্বিতামূলক অংশগ্ৰহণেৰে আগবঢ়াৰ সম্ভাৱনা আছে বুলি মই অনুমান কৰোঁ। আৰু যিহেতুকে ষ্টেডিয়ামবিলাক হৈ গৈছে সুন্দৰভাৱে, আৰু নতুন যি প্ৰজন্ম, এই নতুন প্ৰজন্মক আপুনি কিবা ক'ব নেকি আপোনাৰ ফালৰ পৰা? মই নতুন প্ৰজন্মক এটাই আহ্বান কৰিম যে ক্ৰীড়া ক্ষেত্ৰখনত যদি কোনোবাই ভাবে যে মই এজন আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন খেলুৱৈ, মই কোৱা নাই অকল ফুটবল বুলি, সকলোৰে নিজৰ নিজৰ পচন্দত যদি ভাবে, তেওঁৰ প্ৰতি মোৰ আহ্বান যদি আমি শিক্ষা ক্ষেত্ৰখনত
ডক্টৰ আৰু ইঞ্জিনিয়াৰ হ'বৰ কাৰণে আমি বিষয় ষ্টেম ছাবজেক্ট চইচ কৰি ল'ব পাৰোঁ যে PCB ছাবজেক্ট যদি বিজ্ঞানত ছাত্ৰ হ'ব লাগিব তাৰপিছত PCB ল'লে আমি ডক্টৰ পঢ়িব যাব পাৰিম বা PCM ল'লে আমি ইঞ্জিনিয়াৰিং পঢ়িব যাব পাৰিম তো হোৱাই নট স্পৰ্টছ স্পৰ্টছত কোন কোন খেল খেলিলে আমি এছিয়ান গেমছত পদক আনিম কমনৱেলথত পদক আনিম বিশ্বকাপত পদক আনিবলৈ সুযোগ পাম অলিম্পিয়ান হ'বলৈ সুযোগ পাম সেই কথাটো আৰু বুজাই দিয়াৰ প্ৰয়োজন নাই সেইসকল বিজ্ঞ উদীয়মান যুৱকসকলে বুজি পায় IT যুগত আজিকালি AI যুগত তেওঁলোকে অনুমান কৰি ল'ব পাৰে যে কোনবিধ খেল ভাৰতে ধাৰাবাহিকভাৱে এই খেলসমূহত অংশগ্ৰহণ কৰে ভাৰতে অলিম্পিকত কোনবিধ খেলত অংশগ্ৰহণ কৰে বিশ্বকাপ কোনবিধ খেলসমূহত অংশগ্ৰহণ কৰে এছিয়ান গেমছত কোন খেলত ভাৰতে পদক পায় কমনৱেলথ গেমছত কোনবিধ খেলত ভাৰতে পদক পায় সেই ছাবজেক্টটো মই নাভাবোঁ আৰু আমি যুৱ প্ৰজন্মক বুজাই দিব লাগে যুৱ প্ৰজন্মই নিজেই বুজি পোৱা উচিত যিহেতুকে আমি আমাৰ সময় আমাৰ কেৰিয়াৰ গঠন কৰাৰ ক্ষেত্ৰত আমি নিজেই নিৰ্ণায়ক ভূমিকা ল'ব লাগিব আমি কোনবিধ খেল আঁকোৱালি ল'ম যদি ডক্টৰ ইঞ্জিনিয়াৰ হওঁতে ছাবজেক্ট আঁকোৱালি ল'বলৈ নিজেই সৃষ্টি কৰি লোৱা যায় যে ইঞ্জিনিয়াৰ আৰু ডক্টৰ পঢ়িবৰ কাৰণে আমি ছায়েন্স পঢ়িব লাগিব তাৰপিছত ছাবজেক্ট চুজ কৰিব লাগিব তাৰপিছত আমি ডক্টৰ ইঞ্জিনিয়াৰ হ'ম দ্য ছেইম ফৰ্মুলা একাডেমি এডুকেশ্যনৰ একাডেমি স্পৰ্টছতো তেওঁলোকে ধৰি ল'ব লাগিব যে আমি যদি এজন আন্তঃৰাষ্ট্ৰীয় অলিম্পিয়ান হ'ব বিচাৰোঁ তেনেহ'লে অলিম্পিকত ভাৰতে কোন খেল খেলে সেই খেলকে মই চইচ কৰি ল'ব লাগিব তেতিয়াহে মই অলিম্পিয়ান হ'ব পাৰিম যদি ভাৰতে যিবিলাক খেল অলিম্পিক নেখেলে আৰু মই নিজে অলিম্পিক খেলিম বুলি মনোবৃত্তি লৈ বহি থাকিম তেতিয়াতো গোটেই জীৱনটো অন্ধকাৰৰ পিনে ধাৱমান হ'ব আৰু তেতিয়া হয়তো পৰিয়ালে হওক মাক দেউতাকে হওক দোষাৰোপ কৰিব যে মোৰ ল'ৰাটো আৰু কেতিয়াও এছিয়ান গেমছত মেডেলো নাপালে কমনৱেলথো নেখেলিলে বিশ্বকাপো নেখেলিলে অলিম্পিকো নেখেলিলে কাৰণ কিন্তু সেইটোৱে যে তেওঁলোকে কাউন্সেলিঙত ব্যৰ্থ হৈছে য'ত আজি আৰ্টছ পঢ়ি পেলাই কোনোবা ডক্টৰ হ'ব নোৱাৰে ইঞ্জিনিয়াৰ হ'ব নোৱাৰে দ্য ছেইম খেলতো এনেকুৱা এবিধ খেল খেলিব নালাগে যি খেলে ভাৰতে অলিম্পিক নেখেলে এয়া কাউন্সেলিঙৰ প্ৰয়োজন আছে আজিৰ যুগত কিন্তু আমি ক'ৰবাত এই কথা বতৰাখিনি কোৱাৰ পৰা বিৰত থকা যায় বা চৰকাৰী ক্ৰীড়া বিভাগেও সেই ক্ষেত্ৰখনত আগবাঢ়াব লাগে বুলি মই দাবী কৰোঁ যিহেতুকে চৰকাৰে ভাৰত চৰকাৰৰ নীতি আদৰ্শটো ৰাজ্যিক পৰ্যায়ৰ কিছু ডিফাৰেঞ্চেছ থাকিব যে আন ৰাজ্যৰ তুলনাত ভাৰত চৰকাৰৰ ক্ৰীড়া নীতিৰ তুলনাত অসমৰ ৰাজ্যৰ ক্ৰীড়াৰ পৰিৱেশ আৰু ক্ৰীড়াৰ যিটো অনুষ্ঠানৰ পৰিৱেশ সেই কথা বতৰাখিনি অলপ ইফাল সিফাল হ'ব পাৰে কিন্তু সেইটো নহয় যে ভাৰতবৰ্ষৰ ক্ৰীড়াৰ যিটো ষ্ট্ৰাকচাৰ সেইটো চেঞ্জ কৰি আমি ৰাজ্যসমূহে যদি বেলেগ ধাৰালৈ যাওঁ তেনেহ'লে আমাৰ ৰাজ্যৰ পৰাতো আৰু এছিয়ান গেমছ অলিম্পিক কমনৱেলথ নেখেলে খেলিব যদি দেশে খেলিব তো দেশৰ নীতিটো অৱলম্বন কৰাটো আমাৰ কাৰণে অতিকৈ আৱশ্যক এই যুৱ প্ৰজন্মৰ প্ৰতি মোৰ এটাই আহ্বান যাতে তেওঁলোকে য'লেই যাওক যিয়েই খেলক কিন্তু এটা নিৰ্ণায়ক সিদ্ধান্তৰে আগবাঢ়ি যাওক তেতিয়াহ'লে তেওঁলোকৰ জীৱন সাৰ্থক হ'ব আৰু খেলৰ জৰিয়তে তেওঁলোকৰ জীৱন গঠন কৰি পেলাই সুন্দৰ জীৱন যাপন কৰি লৈ যাব পৰাৰ ক্ষমতা থাকিব ঠিক আছে হ'ব আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ ধন্যবাদ তোমালৈও থাকিল তোমালোকে এনেকেই প্ৰচাৰ মাধ্যমেৰে আমাৰ খেলক আগুৱাই লৈ যোৱা আৰু যুৱ প্ৰজন্মক যাতে ভৱিষ্যত গঢ়াৰ ক্ষেত্ৰত তোমালোকৰ এই ইলেক্ট্ৰনিক মিডিয়াৰ চেনেলে যাতে এটা মাধ্যম হয় তাৰে মই আহ্বান জনাইছোঁ ঠিক আছে হ'ব